বৰ্তমান যি দেখা পাই আছোঁ, যিখিনি মানে ষ্ট্ৰীট ডগৰ ওপৰত যিখিনি মানে অত্যাচাৰটো কৰি আছে সুপ্ৰিম কোৰ্টে, কিন্তু ভাল কৰি আছেনে? আপোনালোকে সকলো কি মানে আপোনালোকৰ সকলোৱে ধাৰণাটো কি? মানে ইমান যে হাজাৰ হাজাৰ মানুহ, কিমান যে মানুহ আছে ৰাস্তা ঘাটে যে ঘূৰি আছে, কিয়? কিমান যে ছোৱালীৰ যে দিনে নিশাই ৰাতিয়ে ৰেপ হয়, তেতিয়া সুপ্ৰিম কোৰ্টে নেদেখে? সেইবিলাক মানুহকতো তেওঁলোকে জেলত নভৰায়, মানে মানুহকতো জেলত ভৰাব নোৱাৰি, মানে সেইকাৰণে মানে এতিয়া কুকুৰক মানে টাৰ্গেট বনাইছে। আৰে মানুহতো দিমাগ আছে, কুকুৰতো সেইটোও দিমাগ নাই, মানুহৰ আমি দুইঠিঙীয়া জীৱ। যদি আমাৰ এই ইমান আমাৰ ব্ৰেইন থকা, ভগৱানে আমাৰ ব্ৰেইন নামৰ বস্তুটো দিয়াৰ ক্ষেত্ৰত পিছতো আমাৰ পৰা যদি ভুল হ'ব পাৰে, আৰে নেচক জীৱৰ পৰা কিয় হ'ব নোৱাৰে? জীৱক কিয় ইমান শাস্তি দিব লাগে? জীৱক কিয় জেইলৰ ভাত খুৱাব লাগে? আৰে মানুহক কৰক। এই যে এছ এছ চি ইমান কষ্ট হ'ল, আমি এক্সাম দিব যাব নোৱাৰিলোঁ, এক্সাম দিব চেণ্টাৰ বেলেগ, এইটোত কৰিবি সেইটো চেণ্টাৰ বেলেগ, কিয়? সেইবিলাক নেদেখে? এই কুৱেশ্যন পেপাৰ লিক হয়, কিয়? সেইবিলাক নেদেখে? তেতিয়া মানে একো মানে সেইবিলাক যোনবিলাকে এইবিলাক ছয়তানি কৰে সেইবিলাকক ধৰিব নোৱাৰে, অনলি কি পাৰে? মানে এতিয়া জীৱ জন্তুৰ ওপৰত মানে সিহঁতক জেলত সোমাব আহিছে। কেতিয়া মেণ্টেলিটিটো ভাল হ'ব? আৰে আপোনালোকে যদি সুপ্ৰিম কোৰ্টে যদি এনেকুৱা যদি মানে ডিচিশ্যনটো লয়, কেনেকৈ হ'ব? জীৱ জন্তুৰ ওপৰত এনেকৈ অত্যাচাৰ কৰিলে কেনেকৈ হয়? আপোনালোকে জনাব, আপোনালোকে ক'ব। সিহঁতেতো একো দিমাগে নাই তাহাঁতে যদি কিবা এটা কৰি থাকে, সেইকাৰণে কি তাহাঁতক জেলত ভৰাব? এই ৰাস্তা ঘাটে ঘূৰি থকা যে এই কুকুৰবিলাকক কোনে জেলত সোমাব? তেতিয়ালৈকেতো জেলত নোসোমায়। তেতিয়াতো এনেকৈ একশ্যন লোৱা মই কেতিয়ালৈকে দেখা নাই। বাহ আজিকালি দিন আমি ছেফে নহয়, মানুহৰূপী কুকুৰ ঘূৰি আছে, সেইবিলাকক ধৰিব নোৱাৰা।